ৰূপসী এয়াৰপোৰ্টত নেতাজীৰ তিৰোধান এই গ্ৰন্থখন আমাৰ হাতত পৰিছিল খুব বেছি দিন হোৱা নাই। নামটোতেই এটা চমক আছে। ৰূপসী আজি দীৰ্ঘদিন ধৰি ৰূপসী আমি চাই আহিছোঁ, কিন্তু নেতাজীৰ তিৰোধান ৰূপসীত হ'ব পাৰে এই অনুমান আমাৰ বহুতৰেই নাছিল, বা এই অনুমানটোৱে যে সত্য সেই কথাটো আমি মানে দাবী নকৰোঁ। কিন্তু আমাৰ এজন লিখক তেখেতে ৰূপসী এয়াৰপোৰ্টত নেতাজীৰ তিৰোধান সাব্যস্ত কৰিবৰ যত্ন কৰিছে তেখেতৰ গ্ৰন্থৰ মাজেদি। আমি ভাবোঁ যে এই গ্ৰন্থখনৰ আলোচনা হোৱা উচিত, আৰু সেই মৰ্মে অসমীয়া বিভাগে সিদ্ধান্ত লৈছিল এই কিতাপখনৰ বিষয়ে আমাৰ পেনেলিষ্টসকলে আলোচনা কৰিব। তাৰ আগতে আমি লিখকৰ পৰাও তেখেতৰ বক্তব্য শুনিম, কিন্তু লিখকৰ বক্তব্য পেনেলিষ্টৰ আলোচনাৰ আগতেই আমি অতি প্ৰাসংগিকভাৱে অনুভৱ কৰিছোঁ যে নেতাজী সম্পৰ্কে এতিয়ালৈকে ভাৰতবৰ্ষত অকল নহয় পৃথিৱীত কিমান মতবিৰোধ আছে। সেইকাৰণে আমি নামেই দিছিলোঁ আমাৰ অনুষ্ঠানৰ বাদ বিবাদ আৰু বিসম্বাদ। গতিকে পৃথিৱীৰ ভিতৰত যদি কোনো মৃত্যু লৈ বেছি আলোচিত হৈছে, কোনো মৃত্যুক লৈ কনস্পিৰেচি থিয়ৰী সৃষ্টি হৈছে, কোনো মৃত্যু লৈ বাদ বিবাদ আৰু বিসম্বাদ সৃষ্টি হৈছে, তেতিয়াহ'লে গোটেই পৃথিৱীতেই এজন মানুহৰ বিষয়ে আটাইতকৈ বেছি এনেকুৱা আলোচনা হৈছে মৃত্যু প্ৰসংগত, সেইজন হৈছে নেতাজী সুভাষ চন্দ্ৰ বোস। গতিকে নেতাজী সুভাষ চন্দ্ৰ বোসৰ বিষয়ে আমি কিছুমান তথ্য দিয়াৰ চেষ্টা কৰিছোঁ। আমি জানো যে নেতাজী সুভাষ চন্দ্ৰ বোসৰ জন্ম হৈছিল কটকত 1897 23 জানুৱাৰীত। তেওঁ ফিলচফিত ডিগ্ৰী লৈছিল, আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো তেওঁ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ, সেই সময়ত ব্ৰিটিছ চৰকাৰে অনুষ্ঠিত কৰা ইণ্ডিয়ান চিভিল ছাৰ্ভিচত তেওঁ 4th ৰেংক লাভ কৰিছিল। তাৰপিছত তেওঁৰ ছাত্ৰ জীৱনৰ বহুত কথা আছে। তেওঁ এবাৰ কলকাতাৰ প্ৰেচিডেঞ্চি কলেজৰ পৰা বৰখাস্ত কৰিছিল তেখেতক। তেওঁ যিহেতু ছাত্ৰ নেতা আছিল, গতিকে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে তেওঁক কলেজৰ পৰা ডিছচাৰ্জ কৰা হৈছিল। তাৰপিছত বেলেগ কলেজৰ পৰা তেওঁ ফিলচফিত ডিগ্ৰী লৈছিল, আৰু এটা সময়ত গৈ পেলাই ICS হৈছিল। তাৰপিছত দেখা গৈছে যে তেওঁ অল ইণ্ডিয়া ইউথ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী হৈছিল, এণ্ড দেন হি ৱাজ elected as the president of Indian National Congress in 1938 and re-elected in 1939. Indian National Congress তেওঁৰ প্ৰেচিডেণ্ট হোৱাৰ যিটো প্ৰক্ৰিয়া বা পৰিক্ৰমা, সেই পৰিক্ৰমাটো যথেষ্ট বিতৰ্কিত। কাৰণ আমি জানো যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগত একেটা হেৰিত জাহাজত তেওঁ লণ্ডনৰ পৰা আহিছিল, আৰু লণ্ডনৰ পৰা যেতিয়া গুজৰাটৰ নৌবন্দৰত তেওঁ নামিছিল, তেতিয়া হাজাৰ হাজাৰ মানুহ তেখেতক আদৰণি জনাইছিল, আৰু এই হাজাৰ হাজাৰ মানুহৰ আদৰণিয়ে তেখেতৰ অন্তৰত বেলেগ এটা খলকনি তুলিলে, আৰু তেখেতে চিধা চিধি ঘৰলৈ নাহি মহাত্মা গান্ধীৰ ওচৰলৈ গৈছিল। আৰু মহাত্মা গান্ধীৰ ওচৰলৈ যাওঁতে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ বিভিন্ন দিশ খৰচি মাৰি আলোচনা কৰিছিল, আৰু এই আলোচনাৰ অন্তত তেখেতৰ ভিতৰত থকা যি বিদ্ৰোহৰ অগ্নিস্ফুলিংগ, এই কথা মহাত্মা গান্ধীয়ে অনুভৱ কৰিব পাৰিছিল। তাৰপিছত বহু কথা আৰু সময় আছে, আমি ইমান কথা লৈ নাযাওঁ। তাৰপিছত দেখা গৈছে 1938 চনত তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'ল, আৰু প্ৰেচিডেণ্ট হৈয়ে তেওঁ যিখিনি কাম কৰিবলৈ ল'লে সেইখিনি কংগ্ৰেছৰ ভিতৰতেই তেওঁৰ বিৰোধিতাৰ সূচনা হ'ল। কাৰণ সুভাষ চন্দ্ৰ বসুৰ ভিতৰত যি বিপ্লৱৰ অগ্নিশিখা, এই অগ্নিশিখা মহাত্মা গান্ধীৰ অহিংসাৰ সৈতে একেবাৰে সুমেৰু আৰু কুমেৰু অৱস্থানত আছিল। গতিকে মহাত্মা গান্ধী তেওঁৰ অহিংসা নীতিৰ জৰিয়তে ভাৰতবৰ্ষত জনপ্ৰিয়তা লাভ কৰা
জাতীয় কংগ্ৰেছৰ মধ্যমণি আৰু এই মধ্যমণিৰ সৈতে তেওঁৰ যেতিয়া মতভেদ হ'ল গতিকে 1939 চনত জাতীয় কংগ্ৰেছৰ যিটো অধিৱেশন এই অধিৱেশনত নেতাজী সুভাষ চন্দ্ৰ বোস সভাপতিৰ পদ ল'ব নালাগে বুলি তেওঁক ৰাজহুৱাভাৱে আপিল জনালে সেইদিনা তেওঁৰ 104 ডিগ্ৰী জ্বৰ আছিল আৰু হোটেলত বহিয়ে তেওঁ নমিনেশ্যন সাবমিট কৰিল দেখা গ'ল যে মহাত্মা গান্ধীৰ দক্ষিণ ভাৰতৰ যিজন কেণ্ডিডেট সেই কেণ্ডিডেটে 964টা ভোট পালে আৰু নেতাজী সুভাষ চন্দ্ৰ বসু উইদাউট এনি কেম্পিং হোটেলৰ ৰুমত শুই তেওঁ 1054টা ভোট পালে তেওঁ দ্বিতীয়বাৰৰ কাৰণে ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতি হ'ল কিন্তু মহাত্মা গান্ধীৰ ইয়াত তেওঁৰ অপমানত লাগিল তেওঁ ভাবিলে দক্ষিণ ভাৰতৰ সেই মানুহজনৰ নামটো মই এই মুহূৰ্তত পাহৰিছোঁ কিবা নাম আছিল তেখেতৰ হাৰ মহাত্মা গান্ধীৰ হাৰ বুলি স্বীকাৰ কৰিলে ঘোষণা কৰিলে আৰু নেতাজী সুভাষ চন্দ্ৰ বসু তেওঁ জাতীয় কংগ্ৰেছৰ পদ এৰি দিবৰ কাৰণে ক'ল আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৱে এই কথা বুজি পালে যে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ লগত লাগি তেওঁ জাতীয় কংগ্ৰেছৰ সৈতে কাম কৰিব নোৱাৰিব গতিকে তেওঁ তেতিয়াই নিজৰ সিদ্ধান্ত সলনি কৰিলে আৰু পথ সলনি কৰিলে গতিকে এইখিনি বিভিন্ন কথা আছে তেখেতৰ দি ইণ্ডিয়ান ষ্ট্ৰাগল পাৰ্ট 1 এণ্ড পাৰ্ট 2 তেওঁৰ এখন অন্যতম গ্ৰন্থ এণ্ড ইণ্ডিয়ান পিলগ্ৰিমছ বুলি তেওঁ আৰু এখন গ্ৰন্থ লিখিছিল এই গ্ৰন্থখন তেওঁ জাৰ্মানীত বহি লিখিছিল আৰু ইফালে এণ্ড ইণ্ডিয়ান পিলগ্ৰিমছ আৰু এটা পাৰ্ট তেওঁ তেওঁৰ যিটো বিদেশত যিটো জীৱন সেই বিদেশৰ জীৱনত থাকোঁতেই তেখেতে লিখিছিল আমি নেতাজীৰ তিৰোধান লৈ যি ৰহস্য সেই ৰহস্যৰ কাৰণে ৰহস্য বুজিবৰ কাৰণে আমি এই এপিসোডটো অকমান বুজিব লাগিব সেইটো হৈছে যে নেতাজী সুভাষ চন্দ্ৰ বোস এণ্ড দি সেকেন্ড ওয়ার্ল্ড ওয়ার আমি জানো সেকেন্ড ওয়ার্ল্ড ওয়ার দুটা পক্ষ এটা পক্ষত আমি দেখিছো ইংল্যান্ড আমেরিকা এণ্ড ফ্ৰান্স আৰু অন্য এটা পক্ষত আমি দেখিছো জাৰ্মান জাপান আৰু ইটালী তো নেতাজী সুভাষ চন্দ্ৰ বোস যেতিয়া জাতীয় কংগ্ৰেছৰ পৰা প্ৰতাৰিত হ'ল বুলি কোৱা হয় গতিকে তেওঁ এই প্ৰতাৰিত হৈ তেওঁ ধৰি ল'লে যে এনেকে নহব তেওঁ কেবাবাৰো জেল লৈ দিয়া হ'ল জেলত তেওঁৰ স্বাস্থ্য বেয়া হ'ল স্বাস্থ্য বেয়া হোৱাৰ কাৰণে বিদেশ ইত্যাদি ঘূৰা-ঘূৰি কৰাৰ পিছত পুনৰবাৰ যেতিয়া তেওঁক লাষ্ট জেলত ৰাখিলে তেতিয়া তেওঁ মৰণাপন্ন অৱস্থা হ'ল আৰু তাৰ পৰা ব্ৰিটিছে গম পালে যে যদিহে জেলত তেওঁ নেতাজী সুভাষ চন্দ্ৰ বোস মৰে তেতিয়াহ'লে বিপদ হ'ব গতিকে তেওঁক গৃহবন্দী কৰি ৰাখিলে আৰু গৃহবন্দী অৱস্থাতেই তেওঁ 1939 চনত তেওঁ ভাৰতবৰ্ষৰ পৰা ওলাই তেওঁৰ ভতিজা শিশিৰ বোসৰ লগত তেওঁ ভেষণ ধৰি এজন আফগান পাঠানৰ ভেষণ ধৰি তেওঁ ঘৰৰ পৰা ওলাল আৰু ঘৰৰ পৰা ওলাই পেলাই তেওঁ পোনপ্ৰথমতে আফগানিস্তান পালে আফগানিস্তানৰ পৰা তেওঁ বহুদিন প্ৰায় 15-20 দিন তেওঁ কোনো ধৰণৰ ভিসা নাপালে আৰু এটা সময়ত তেওঁ ইটালীৰ ভিসা পালে আৰু ইটালীৰ ভিসাটো তেওঁ ভায়া মস্কো পালে গতিকে পোনপ্ৰথমতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে মস্কোলৈ যোৱাৰ উদ্দেশ্যই তেওঁৰ আছিল কিন্তু সেই সময়ত মিত্ৰশক্তিৰ এটা অংশ আছিল ৰাছিয়া গতিকে ৰাছিয়াই তেওঁক খুব বেছি কূটনৈতিক সহায় নকৰাৰ সিদ্ধান্ত লৈছিল আৰু সেই মৰ্মে তেওঁ মস্কোৰ পৰা সিধা ইটালীলৈ গুচি গৈছিল ইটালীৰ পৰা তেওঁ জাৰ্মান পালেগৈ আৰু জাৰ্মানত তেওঁ বহু পৰিশ্ৰমৰ অন্তত তেওঁ হেৰিক লগ পালে জাৰ্মানে হিটলাৰক লগ পালে হিটলাৰৰ সৈতে তেওঁৰ যিখিনি কথোপকথন বা হিটলাৰৰ সৈতে তেওঁৰ যিখিনি আলোচনা কূটনৈতিক আলোচনা সেই কূটনৈতিক আলোচনাৰ মৰ্মে হিটলাৰে তেওঁক সংগ দিব সহায় কৰিব বুলি ঘোষণা কৰিলে আৰু জাৰ্মানীত থাকোঁতে তেওঁ ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ এটা যেহেতু সেই সময়ত ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ সেনা গোটেই পৃথিৱীত আছিল প্ৰায় 40 লক্ষ সেনা আছিল ব্ৰিটিছৰ যি ভাৰতীয় আছিল আৰু এই ভাৰতীয় সেনাৰ বিলাক বিভিন্ন দেশত বন্দী অৱস্থাত আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে সেই বন্দী সেনাসকলক বন্দী সৈন্যসকলক গোটাই
তেওঁ এটা হেৰি কৰিলে, এটা বাহিনী বনালে। আৰু যিহেতুকে জাৰ্মান আৰু ভাৰতবৰ্ষৰ দূৰত্ব বহুত বেছি, গতিকে জাৰ্মানৰ পৰা ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ কোনো সম্ভাৱনা নাই। গতিকে হিটলাৰৰ নিৰ্দেশত, হিটলাৰৰ সহযোগত তেওঁ ছাবমেৰিনেৰে জাৰ্মানীৰ পৰা জাপানলৈ গুচি গ'ল। কাৰণ ইতিমধ্যে তজৰ সৈতে হিটলাৰৰ এটা কূটনৈতিক আলোচনা চলি আছিল যে সুভাষ চন্দ্ৰ বসুক যদি সহায় কৰিব লাগে তেতিয়াহ'লে জাপান কৰিব পাৰিব, কাৰণ জাপান আৰু তাৰ পাৰ্শ্বৱৰ্তী যিবোৰ দ্বীপ আছে সেই দ্বীপবোৰৰ সৈতে ভাৰতবৰ্ষৰ কানেকশ্যন আছে। গতিকে ভাৰতবৰ্ষ আক্ৰমণ কৰিব লাগিলে বা ভাৰতবৰ্ষক স্বাধীনতা দিব লাগিলে জাপান সহায়ক ৰাষ্ট্ৰ হ'ব, জাৰ্মান হ'ব নোৱাৰে। কিন্তু জাৰ্মানৰ কূটনৈতিক সহযোগিতাৰে, জাৰ্মানৰ প্ৰত্যক্ষ সহযোগিতাৰে, টকা পইচাৰ পৰা আৰম্ভ কৰি অন্যান্য সহযোগিতাৰে তেওঁক প্ৰায় 3 মাহ জোৰা তেওঁৰ যিটো ছাবমেৰিনৰ ভ্ৰমণ, সেই ছাবমেৰিনৰ ভ্ৰমণেৰে তেওঁক জাপানলৈ পঠিয়াই দিয়া হ'ল। আধা ৰাস্তাৰ পৰা জাপানে নিজৰ ছাবমেৰিন পঠিয়াই দিলে আৰু তাৰপিছত তেনেকৈ তেওঁ জাপান পালেগৈ। জাপানত পোৱাৰ পিছতেই দৰাচলতে সুভাষ চন্দ্ৰ বসুৰ যিটো ৰাষ্ট্ৰনেতা হোৱাৰ সম্ভাৱনা ই আটাইতকৈ বেছি প্ৰকট হ'ল। কাৰণ জাপানৰ সংসদত সুভাষ চন্দ্ৰ বসুক তেতিয়াই তজুৱে এটা সুবিধা দিলে যে তুমি তোমাৰ বক্তব্য আমাৰ সংসদতেই উপস্থাপন কৰিব পাৰিবা। আৰু তাৰপিছত দেখা গৈছে যে সেই সময়ত জাপান আৰু তাৰ পাৰ্শ্বৱৰ্তী যিমান দ্বীপৰাষ্ট্ৰ আছিল সেই দ্বীপৰাষ্ট্ৰবিলাকত জাপানৰ কব্জা আছিল, আৰু জাপানৰ কব্জা থকা কাৰণে নৰ্মালি সুভাষ চন্দ্ৰ বসুৱে এই দ্বীপৰাষ্ট্ৰবিলাকত বিচৰণ কৰি থাকিব ধৰিলে। আৰু তাৰ অন্তৰ্গত যিমানবোৰ ভাৰতীয় সৈন্য আছিল এই সৈন্যবিলাক লৈ তেওঁৰ যিটো ইণ্ডিয়ান নেশ্যনেল আৰ্মি INA বুলি কোৱা হয় সেই INAটো গঠন কৰিলে। ভেৰি ইম্পৰ্টেণ্ট কথাটো হৈছে সেই সময়ত ৰেংগুন, ব্ৰিটিছ শাসিত ৰেংগুন আছিল ভাৰতবৰ্ষৰ প্ৰায় এটা উপনিৱেশৰ নিচিনা। কাৰণ ভাৰতবৰ্ষত যিমানবোৰ বিপ্লৱী আছিল সেই বিপ্লৱীবিলাকক জেল দিয়া হৈছিল ৰেংগুনত। আৰু ৰেংগুনত সেই সময়ত ৰাসবিহাৰী বসু বুলি যে ভাৰতীয় যিজন এজন স্বনামধন্য স্বাধীনতা সংগ্ৰামী ৰাসবিহাৰী বসুৰ জনপ্ৰিয় আছিল। আৰু ৰাসবিহাৰী বসুৰ নেতৃত্বতেই জাপানে আগতীয়াকৈ নেতাজী সুভাষ চন্দ্ৰ বসু জাপান পোৱাৰ আগতেই ৰাসবিহাৰী বসুৱে তেওঁ ইণ্ডিয়ান নেশ্যনেল আৰ্মি এটা গঠন কৰিছিল। আৰু এটা সময়ত ৰাসবিহাৰী বসুৱে বুজি পাইছিল যে নেতাজী সুভাষ চন্দ্ৰ বসুক যদি এই দায়িত্ব দিয়া নহয় তেতিয়াহ'লে এই কাম সহজ নহ'ব। গতিকে নেতাজী সুভাষ চন্দ্ৰ বসুক আমন্ত্ৰণ জনোৱা হ'ল আৰু এট দি ছেইম টাইম তেওঁ INA-টো গঠন কৰিলে। এই INA-টো গঠন কৰাৰ পিছত আমি দ্বিতীয় বিশ্বযুদ্ধৰ চিনাৰিঅ'টো গম পাওঁ যে এটা সময়ত খুব দুৰ্ভাগ্যজনকভাৱে জাৰ্মান হাৰি থাকিল, হিটলাৰ আত্মহত্যা কৰিলে। আৰু অত্যন্ত সুচতুৰভাৱে মিত্ৰশক্তি প্ৰায় হাৰি যোৱা অৱস্থাত আমি জানো এই কিবা এই সাগৰৰ পাৰত যে এটা বোমা ব্লাষ্ট কৰিছিল আমেৰিকাৰ, কি এইটো আছিল, চিনেমা হৈছিল যে পাৰ্ল হাৰ্বাৰৰ আক্ৰমণৰ প্ৰতিশোধস্বৰূপে যেতিয়া জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত যেতিয়া বোমা বিস্ফোৰণ কৰা হ'ল সিদিনা তজো আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল। আৰু জাপানে যেতিয়া আত্মসমৰ্পণ কৰিলে তেতিয়া সুভাষ বসুৰ কাৰণে শেষ অস্ত্ৰ আছিল জাপান। গতিকে জাপানে আত্মসমৰ্পণ কৰাৰ আগলৈকে আমি জানো যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ INA কিমান দূৰলৈকে আহিছিল, আমাৰ কোহিমালৈকে আহিছিল। আমি যদি জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতা নাটক চাওঁ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতা নাটকত আমি দেখিছোঁ যে INA-ৰ কৰ্মীসকলে কোহিমা দখল কৰিছিল। আমি যদি আৰু এখন অসমীয়া উপন্যাস ডাৱৰ আৰু নাই উপন্যাস যোগেশ দাসৰ ডাৱৰ আৰু নাই উপন্যাসৰ মাজেদিও এই ঐতিহাসিক তথ্যৰ সম্বাদ আমি পাইছোঁ যে জাপানৰ সৈন্যবিলাক আছিল পাছফালে, INA-ৰ সৈন্যবিলাক আছিল সন্মুখত। কিন্তু যিহেতু ব্ৰিটিছসকলে পাহাৰৰ ওপৰত আছিল, এইফালে জাপান হাৰি যোৱাৰ লগে লগে যিদিনাখন 6 আৰু 9 আগষ্ট, 6 আৰু 9 আগষ্টত যেতিয়া জাপানৰ ওপৰত বোমা পেলোৱা হ'ল, দৰাচলতে সিদিনাই তজোৱে আত্মসমৰ্পণ কৰিলে আৰু জাপানী সৈন্যবিলাকে পিছ হুকিবলৈ আৰম্ভ কৰিলে। গতিকে INA-ৰ হাতত না আছিল খাদ্য, না আছিল অস্ত্ৰ শস্ত্ৰ। আল্টিমেটলি INA-ৰ সৈন্যবিলাক চব ব্ৰিটিছ আৰু আমেৰিকান সৈন্যৰ হাতত ধৰা পৰিল। চ'
আমি দেখিছোঁ যে এইখিনি সময়ছোৱালৈকে নেতাজী সুভাষ চন্দ্ৰ বসুৱে তেওঁ অতি দক্ষতাৰে চতুৰতাৰে আৰু দেশপ্ৰেমৰ সাংঘাতিক ধৰণৰ এক মহিমাৰে তেওঁ যুদ্ধ পৰিচালনা কৰিছে নিজেও আৰু এটা সময়ত গৈ পেলাই জাপানৰ আত্মসমৰ্পণৰ লগে লগে তেওঁ নিজৰ সৈন্যৰ মনোবল ভাঙি গ'ল ওকে তো আমি দ্বিতীয় বিশ্বযুদ্ধৰ যিখিনি সিনাৰিও গম পালোঁ যে আসলতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ কাৰণে আত্মসমৰ্পণ কৰাটো অত্যন্ত জটিল বিষয় আছিল তেওঁ জানে যে ব্ৰিটিছে যদি তেওঁক ধৰে তেতিয়াহ'লে তেওঁৰ জীৱন নাথাকিব গতিকে তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ এই আকস্মিক পৰাজয়ৰ মানি লৈ তেওঁ ভৱিষ্যত পৰিকল্পনা কৰিবৰ কাৰণে তেওঁ পৰিকল্পনা কৰিলে তেওঁৰ আইএনএৰ যিখিনি মূল মানুহ আছিল আবিদ হাছান হবিবুৰ ৰহমান শ্বাহনৱাজ খান শেহগিল ইত্যাদি কৰি যিকেইজন তেওঁৰ মুখ্য বাহিনী আছিল সেই বাহিনীৰ সৈতে ছাইগনত এটা মিটিং কৰিলে আৰু ছাইগনত মিটিং কৰি পেলাই তেওঁলোকে সিদ্ধান্ত ল'লে যে যেনেকৈ নহওক প্ৰথমতে জাপানলৈ যাব লাগিব জাপানত যোৱাৰ পিছতহে তেওঁলোকে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব এতিয়া জাপান যাব লাগিলে তেওঁলোকে ইয়াৰ পৰাই দৰাচলতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ডেথ মিষ্ট্ৰিটো আৰম্ভ হৈছে যিমান কনস্পিৰেচি থিয়ৰী আমি এতিয়ালৈকে আমাৰ হাতত এভেইলেবল আছে সব আৰম্ভ হৈছে ইয়াৰ পৰাই আমি পোনপ্ৰথমতে এতিয়ালৈকে স্বীকৃত চৰকাৰীভাৱে প্ৰকাশিত যি তথ্য সেই তথ্যলৈ যাওঁ যে 17 আগষ্টত তেওঁ বেংককৰ পৰা ছাইগন হৈ ভিয়েটনাম ভায়া ভিয়েটনাম তেওঁ 12 জন মানুহৰ সৈতে এটা বম্বাৰ প্লেন এই 12 জন মানুহৰ কথা কোৱা হয় যে হু ৱাজ দ্যাট 12 পাৰ্চন কোৱা হয় যে প্ৰথমতে তেওঁ তেওঁৰ একেবাৰে ঘনিষ্ঠ যি 10-12 জন সৈনিক আছিল শ্বাহনৱাজ খান কৰ্ণেল হবিবুৰ ৰহমান কেপ্টেইন শেহগিল ইত্যাদিকে আদিকাৰী আবিদ হুছেইন এই সকলোবিলাকৰ সৈতে তেওঁ নিজৰ প্লেন ইউজ কৰিছিল বাট যেটো ইনফৰমেশ্যন এভেইলেবল এতিয়া ৱেবছাইটত হেতু হৈছে যে এই 12 জন মানুহ তেওঁৰ মানুহ নাছিল তেওঁ কোৱা হ'ল যে যিখন প্লেনত তেওঁ জাপানলৈ যাব সেই প্লেনত এখন বম্বাৰ প্লেন বম পেলোৱা প্লেন তাত কোনো সিট নাই মানুহ বহি থাকিব লাগে মজিয়াত গতিকে কোনো কাৰণতেই নেতাজী সুভাষ চন্দ্ৰ বসুৰ লগত দুজনতকৈ মানুহ বেছি যাব নোৱাৰে নেতাজী সুভাষ চন্দ্ৰ বস আৰু এজন সো হি সিলেক্টেড কৰ্ণেল হবিবুৰ ৰহমান আৰু বাকি মানুহবিলাকক তেওঁ ছাইগনতে এৰি দেখা গ'ল যে ছাইগনত তেওঁ যেতিয়া উৰা মাৰিলে 18 আগষ্ট দি প্লেন ষ্টাৰ্টেড এট 5 AM টাইমটো ইম্পৰ্টেণ্ট তেওঁ 18 আগষ্টত 5টা বজাত প্লেনটো আকৌ উৰা মাৰিলে আৰু এণ্ড দেন ৰিচ টাইহাকু এট 2 PM টাইহাকুত গৈ পেলাই 2টা বজাত উপস্থিত হ'ল দি প্লেন ক্ৰেশ্ড এট 2 PM কাৰণ প্লেনটো এইবাৰ টাইহাকু বিমানবন্দৰৰ পৰা উৰা মৰাৰ লগে লগে বিভিন্ন মত আছে কোনোবাই কৈছে 1200 ফিট ওপৰত কোনোবাই কৈছে 200 ফিট ওপৰত কোনোবাই 400 ফিট ওপৰত somehow government document says that at 2 PM on 18th August the plane crashed in Taihaku airport and co-pilot two Japanese soldier with Netaji died in a military hospital কোৱা হয় যে যেতিয়াই যেহেতু মই প্ৰথমে কৈ লৈছোঁ যে এইখন এখন বম্বাৰ প্লেন আছিল গতিকে বহিছিল তেওঁলোকে মজিয়াত প্লেনৰ মজিয়াত আৰু নেতাজী সুভাষ চন্দ্ৰ য'ত বহিছিল তাৰ সাইডত আছিল ফুয়েল ট্যাঙ্ক আৰু তাৰ পাছফালৰ ঠাইখনত বহিছিল কৰ্ণেল হবিবুৰ ৰহমান যেতিয়া প্লেনখন ক্ৰেশ হ'ল সামহাও বেক সাইডৰ কোনো খিৰিকী খুলিব পৰা নাছিল গতিকে সন্মুখত যেহেতু জুই লাগিছিল তেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসু সন্মুখৰ ৰাস্তাৰে ওলাইছিল বহুতে কয় যে তেওঁৰ গোটেই শৰীৰত জুই লাগিছিল কৰ্ণেল হবিবুৰ ৰহমানে তেওঁক বসোৱাৰ চেষ্টা কৰিছিল জুই নুমুৱাৰ চেষ্টা কৰিছিল তেওঁক মাটিত শুৱাই দিয়া হৈছিল এণ্ড আমি দেখিছোঁ যে এই সময়ছোৱাত দুটা কথা ওলাইছে যে নেতাজী সুভাষ চন্দ্ৰ বসুক যেতিয়া হস্পিটেলত লৈ যোৱা হৈছিল তেতিয়া তেওঁ সম্পূৰ্ণ উলংগ অৱস্থাত আছিল কাৰণ তেওঁৰ গোটেই পোছাক পুৰি গৈছিল ইম্পৰ্টেণ্ট কথা একেটা ৰাস্তাৰে হবিবুৰ ৰহমানে ওলাইছিল তেওঁৰ পোছাক পুৰা যোৱাৰ কোনো তথ্য
কাৰো হাতত নাই যদি হবিবুৰ ৰহমানে নেতাজী সুভাষ চন্দ্ৰ বসুৰ গাৰ জুই নুমুৱাৰ চেষ্টা কৰিছিল তেতিয়াহ'লে হবিবুৰ ৰহমানৰ হাত সন্মুখৰ ফালৰ পৰা পুৰিব লাগিছিল কিন্তু দেখা গৈছে যেতিয়া তেওঁ লৈ আহিল ইণ্ডিয়াত তেতিয়া দেখা গ'ল তেওঁৰ হাতৰ ইপিনে পুৰা so the case started with this theory এতিয়া আমি মিস্ট্রি আনইন্ডেড বুলি এটা হেৰি ৰাখিছোঁ যে এই মিস্ট্রিটোৰ কোনো শেষ নাই কি মিস্ট্রি চাওক some people believe Netaji was not dead in the plane crash rather he reached to Russia for future plan this theory begins in 1945 when INA trial was initiated by British government after 2.5 months later of Netaji's death the British captured nearly 22,000 IN soldiers along with Captain Shahnawaz Khan, Captain Sehgal and Captain Dhillon. British wanted to give them capital punishment but this backfired the Indian public and much protest started. The Congress constituted INA Defence Committee in favor of the INA soldier. তো এই এটা পরিঘটনা আমার কারণে ইম্পর্টেন্ট আমি বুঝিবৰ কারণে যেতিয়ালৈকে আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু নোহোৱাৰ কথা কওঁ ক'ৰ পৰা আৰম্ভ হ'ল থিয়ৰিটো আৰম্ভ হ'ল দিয়া বঢ়াই দিয়া হ'ব থিয়ৰিটো আৰম্ভ হ'ল যেতিয়া INAৰ 22,000 সৈন্য ইংৰাজৰ হাতত ধৰা পৰিল তেওঁলোকক লালকিল্লালৈ লৈ অনা হ'ল আৰু দি ট্ৰায়েল ৱাজ ষ্টাৰ্টেড ইন লালকিল্লা ইটসেল্ফ আৰু লালকিল্লাত যেতিয়া ব্ৰিটিছে প্ৰধানকে কেপ্টেইন শাহনৱাজ খান Captain Dhillon and Captain আৰু কোন আছিল Sehgal এই তিনিজন মানুহক ফাঁসিৰ হুকুম দিলে যিদিনাখনেই তেওঁলোকক ফাঁসিৰ হুকুম দিয়া হ'ল তেতিয়াৰ পৰাই আসলতে গোটেই ভাৰতবৰ্ষত জুই জ্বলি গোটেই ভাৰতবৰ্ষৰ মানুহে এই বিচাৰ প্ৰক্ৰিয়াৰ বিৰোধিতা আৰম্ভ কৰিলে আৰু সাতজনীয়া কংগ্ৰেছে সাতজনীয়া INA সেফ কমিটি এটা বুলি কমিটি বনালে যি কমিটিৰ এজন সদস্য প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আছিল জৱাহৰলাল নেহৰু ফৰ দি ফাৰ্ষ্ট টাইম তেওঁ এজন উকিলৰ কোট পিন্ধিলে আৰু সেই ট্ৰায়েলত অংশ ল'লে সামহাও তেওঁলোকক কেপিটেল পানিশমেণ্টৰ পৰা বচোৱা গ'ল চ' মিস্ট্ৰিটো আৰম্ভ হ'ল তেতিয়াই যেতিয়া INAৰ সদস্যসকলে সোলজাৰসকলে অস্বীকাৰ কৰিলে যে নেতাজী সুভাষ চন্দ্ৰ বোস কেতিয়াও মৰিব নোৱাৰে নেতাজী সুভাষ চন্দ্ৰ বোসৰ মৰাৰ কথাটো সম্পূৰ্ণভাৱে ভিত্তিহীন তাৰ মানে দি মিস্ট্ৰি ষ্টাৰ্টেড ইন 1948 ইটসেল্ফ এণ্ড দেন আমি যদি আৰু পিছৰ মিস্ট্ৰিবিলাকত চাওঁ তেতিয়াহ'লে দেখা যাব বাই দিছ টাইম সাম অৰ্গেনাইজেশ্যন ইণ্ডিভিজুৱেলছ claimed that the Subhash Chandra was not died rather he came to India in 1948 কিছুমান মানুহে কয় যে 1948 চনতে তেওঁ ইণ্ডিয়ালৈ আহিছিল আৰু মহাত্মা গান্ধীৰ যেটো স্মশান লৈ নিয়া হৈছিল গতিকে মহাত্মা গান্ধীৰ স্মশান কাৰ্যত নেতাজী সুভাষ চন্দ্ৰ বোস উপস্থিত আছিল বুলি বহুতেই কয় also from 1956 to 1959 he lived in Bareilly as a yogi বহুতে কয় যে বেৰেইলি তেওঁ উত্তৰ প্ৰদেশৰ তেওঁ যোগী হিচাপে বহুদিন আছিল আৰু এটা নতুন ৰিউমাৰ যেটো হেৰিয়ে মোক কৈছিল শিল্পীয়ে মোক কৈছিল পিছলৈ মই কনফাৰ্ম কৰিছো ৱেবসাইটত যে হি ওয়াজ ইন জলপাইগুৰি এণ্ড লিভড এজ এ বাবা ইন শোলমাৰী আশ্ৰম গতিকে শোলমাৰী আশ্ৰমতো তেওঁ বহুদিন থকা বুলি বিভিন্নজনে মত পোষণ কৰিছে চ' আৰু এটা মত যদিও এই মতটোলৈ এতিয়ালৈকে কোনেও কনফাৰ্ম কৰা নাই বা কোনেও এইটো মত খুব বেছি গুৰুত্ব দিয়া নাই some people believe that he fought in South Korean war Indo-Pak war Vietnam American war etc and finally settled in India and died in 16 September 1985 problem to amar kot je asolate Netaji Subhash Chandra Bosur mrityu hoise ne nai tatke beshi kotha hoise কোনটো থিওরি বিশ্বাসযোগ্য সেই বস্তুটো আমাৰ ফালৰ পৰা অনুধাৱন কৰা আমি যদি এই থিওরিটোৰ পিছতেই যেটো এটা another associates of Netaji believe that Netaji went to Soviet Union captured by Russian army and exiled in Siberia
till his death. এই মতটোৰ প্ৰবক্তা প্ৰধানকে ডক্টৰ পুৰবী ৰায়, প্ৰফেচাৰ যাদৱপুৰ ইউনিভাৰ্চিটি। তেওঁ এটা সময়ত সোভিয়েট ইউনিয়ন আৰু ভাৰতবৰ্ষৰ মাজত যেতিয়া দ্বিপাক্ষিক চুক্তি হ'ল তেতিয়া তেওঁলোকে কিছুমান ৰিচাৰ্চ স্কলাৰ মাতিলে যে এই যিটো গ্ৰুপ, এই গ্ৰুপটো কোন? এই গ্ৰুপটো হৈছে যে ইণ্ডিয়া ৰাছিয়াৰ সৈতে দ্বিপাক্ষিক চুক্তিৰ পৰিণতিত ভাৰতবৰ্ষৰ পৰা কেইবাজনো ৰিচাৰ্চ স্কলাৰ ৰাছিয়ালৈ গ'ল। কিয় গ'ল? বিকজ আফটাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ বহুদিন পিছত ৰাছিয়াই কিছুমান কনফিডেন্সিয়েল ফাইল অপেন কৰি দিলে আৰু এই কনফিডেন্সিয়েল ফাইলবিলাকৰ ভিতৰত নেতাজী সুভাষ চন্দ্ৰ বোস ৰিলেটেড ফাইল বহুকেইখন আছিল। তেতিয়াই আমি জানো যে বিজয়লক্ষ্মী পণ্ডিত হৈছে জৱাহৰলাল নেহৰুৰ ভগ্নী। বিজয়লক্ষ্মী পণ্ডিত এবাৰ ৰাছিয়ালৈ যাওঁতে তেওঁ কিবা কাৰণত, বিকজ so many rumors were there in India itself that Subhash Bosu has fled to Russia. So he wanted to know the fact and he asked the Russian government, if such thing happened, so please allow me to meet Subhash Chandra Bose. They did not allow, but some of the people believe that Vijay Lakshmi Pandit met Subhash Chandra Bose in Siberia. And coming back from Siberia, he asked Pandit Nehru to give a press meet or not, to bring back to Subhash Chandra Bose to India. When Pandit Jawaharlal Nehru refused to do that, then Vijay Lakshmi Pandit threatened him that I will go for press and will give a press meet if you really don't do this. So on the consequences of this all happenings, it is believed that Netaji Subhash Chandra Bose was brought back to India and with certain condition he was living as Gumnami Baba in Uttar Pradesh. So এইবোৰ কথা, বহু কথা আছে, বিভিন্ন ধৰণৰ মত আছে, যিবোৰ মত দৰাচলতে কোনোটোৰ লগত কোনোটোৰ মিল নাই। সেই মিল নথকা কথাবোৰ আমি আচলতে জুকিয়াই চাব লাগে এতিয়া, যে আচলতে আজিৰ দিনত কিয় প্ৰাসংগিক। নেতাজী সুভাষ চন্দ্ৰ বোসৰ মৃত্যু হ'বলৈ যদি 48ত মৃত্যু হৈছে, দেন ইট ইজ নিয়াৰলি 75 years আৰু মোৰ দেন 75 years, 80 years. চ' কিয় এই প্ৰাসংগিক দুটা ক্ষেত্ৰত। নেতাজী সুভাষ চন্দ্ৰ বোস যদি নৰ্মালি জীয়াই থাকিলেহেঁতেন, আজি জীয়াই নাথাকিলেহেঁতেন, তেওঁৰ বয়স মোৰ দেন 100 something হ'লহেঁতেন। গতিকে নেতাজী সুভাষ চন্দ্ৰ বোস মৰিলেও এনেও মৰিলেহেঁতেন যদি প্লেন ক্ৰেছত মৰা নাই, যদি ৰাছিয়ালৈ গৈছে, যদিহে তেওঁ গুমনামী বাবা হৈছে, যদিহে তেওঁ জলপাইগুৰি আশ্ৰমত আছে। এই বস্তুটো উদ্ধাৰ কৰিব লাগে এইটো ক্ষেত্ৰত যে হোৱাই দিছ কনস্পিৰেচি ইজ বিং মেড বাই দি গভৰ্ণমেণ্ট, নট অনলি দি ইণ্ডিয়ান গভৰ্ণমেণ্ট বাট দি গভৰ্ণমেণ্ট অফ UK, government of America, government of Japan, government of German and government of Russia. All are entangled with this death mystery. আৰু এই ডেথ মিষ্ট্ৰিটো যদি আমি আচলতে উদ্ধাৰ কৰিব যাওঁ তেতিয়াহ'লে আৰু কিছুমান কথা লৈ আমি আলোচনা কৰিব লাগিব। চ' দেৰ আৰ চ' মেনি ইনভেষ্টিগেশ্যন হেজ ডান অন নেতাজী সুভাষ চন্দ্ৰ বোস। লাষ্ট 70 years মেনি মোৰ ইনভেষ্টিগেশ্যন ডান। ফাৰ্ষ্ট ৰিপৰ্ট কেম ইন 1946। প্ৰথমটো ৰিপৰ্ট আহিছিল 1946ত। And that investigation was done by the British authorities. So British authorities found some clue. So the major findings of that investigation was plane crashed on 18 August 1945. Netaji was in the plane. He died on the same day. He was cremated in Taihaku, and then later his ashes was taken to Renkoji Temple in Tokyo. And Japanese doctor Toyohoshi Isoro treated him, and at 7 p.m. doctor gave him a camphor injection and he died. So জুইত পুৰা ৰোগীক camphor injection দিয়া হয়, that's true. আৰু ডক্টৰে যিটো ভাষ্য দিলে it is 7 p.m. camphor injection দিয়াৰ লগে লগে তেওঁ মৰাৰ কথা কৈছে ডক্টৰে, বাট যিজনী নাৰ্ছে তেওঁৰ লগত লাষ্ট মোমেণ্টত আছিল তেওঁ ক'লে ৰাতি 12টা বজাত ঢুকাইছে।
পিছৰ আৰু এজন ডক্টৰ আহিল যিটো জাপানৰ পৰা ডক্টৰ যাৰ তত্ত্বাৱধানত এইবোৰ ডেথ চাৰ্টিফিকেট ইত্যাদিবোৰ ফলছ ডেথ চাৰ্টিফিকেটবোৰ ইছ্যু হৈছিল তেওঁৰ ভাষ্য এটা বেলেগ ধৰণৰ গতিকে এই ভাষ্য আমি ইয়াতে এৰিছোঁ এইটো গণ্ডগোল আছে নেক্সট ইনভেষ্টিগেশ্যন সেকেন্ড ইনকোয়ারি ওয়াজ ইনিশিয়েটেড বাই জওহরলাল নেহরু হিমসেলফ জওহরলাল নেহরুৱে ফাৰ্ষ্ট ইনকোয়ারিটোৰ কথা আৰু এটা কথা ক'ব লাগিব লৰ্ড মাউণ্টবেটেন তেতিয়া আছিল ইণ্ডিয়াত ভাইচৰে লৰ্ড মাউণ্টবেটেনৰ তত্ত্বাৱধানত টিম গৈছিল জাপানত টাইহাকুত কিন্তু যিদিনাখন তেওঁলোকে তালৈ গ'ল সেইদিনাখন লৰ্ড মাউণ্টবেটেন আছিল বেলেগ কাণ্ট্ৰিত তেওঁ ইটালী নহয় তেওঁ ক'ৰবাত এটা দেশত আছে অষ্ট্ৰেলিয়াত আছিল য়েছ হি ৱাজ ইন অষ্ট্ৰেলিয়া টিম মেম্বাৰে কিবা কাৰণত জওহৰলাল নেহৰুৰ সৈতে যোগাযোগ কৰিলে কাৰণ ইতিমধ্যে ভাৰতবৰ্ষৰ আকাশে বতাহে মুখৰিত হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ লগত প্ৰায় 190 কেজি সোণ আছিল $70,000 তেওঁৰ সুটকেছত আছিল সো হোৱাট দি মানি গান তো এইবিলাক প্ৰশ্নলৈ লগে লগে জওহৰলাল নেহৰুৱে লৰ্ড মাউণ্টবেটেনক জনালে মাউণ্টবেটেন ইমিডিয়েটলি টাইহাকুলৈ আহিল টাইহাকুলৈ অহাৰ পিছত যেটো মই অলৰেডি ক'লোঁ সেইটো ৰিপৰ্ট সাবমিট কৰিলে সো সোণ আৰু নগদ ধনৰ কাহিনী তাতেই শেষ হ'ল সেকেন্ড ইনকোয়ারি জওহরলাল নেহরু নিজে কৰিলে এইবাৰ ইম্পৰ্টেণ্ট কথাটো হৈছে যে সেকেন্ড ইনকোয়ারি কমিশনৰ নামটো আছিল শেহনৱাজ কমিটি এণ্ড শেহনৱাজ কমিটি আই হেভ অলৰেডি মেনশ্যন দ্যাট হি ৱাজ দ্য very closest person to Netaji Subhash Chandra Bose, who was the captain. So, Shehnaz committee logote important ejon manu dile heijon hoyche Suresh Chandra Bose, who was the elder brother of Netaji Subhash Chandra Bose. So, Netaji Subhash Chandra Bose jetia Netaji Subhash Chandra Boseor death inquiry koribor karone nijor family manu dia gol hei family manujon goi pelai তেওঁলোকে কি কৰিলে 62% were interrogated from Thailand, Vietnam, 5% were alive after the plane crash, were also interviewed, a 9-page draft were prepared, but the results remains the same. ইমান কোপা মানুহৰ হৈতে তেওঁলোকে কথা পাতিলে প্লেনত থকা মানুহৰ হৈতেও কথা পাতিলে বাট শেহনৱাজ খান তেওঁ যি ৰিজাল্ট দিলে সেই ৰিজাল্ট আগৰ ৰিজাল্টৰ দৰে বাট ভেৰি ইম্পৰ্টেণ্ট aspect in this situation is that is elder brother of Netaji Subhash Chandra Bose, Suresh Chandra Bose denied to sign in the report. So, etia ei report to signature koribole oswikar korle because he believed that his brother never been died in a plane crash, rather he flight somehow to Russia. So, interestingly, Suresh Chandra Bose, elder brother Netaji, refused to sign in the final report because he believed that Netaji somehow escaped from Taihaku. In September 1956, Indian Parliament accepted this report because tetia Congress Sarkare বিচাৰিছিল নেতাজীক মাৰিবৰ কাৰণে মৰাটো এষ্টাব্লিছ কৰিবৰ কাৰণে গতিকে তেওঁলোকৰ কাৰণে পাৰ্লিয়ামেণ্টত এইটো একচেপ্ট কৰাটো একো ডাঙৰ কথা নাছিল চাব In February 1966, Sholmari Baba Rumor Mount. Ever 1966 Sholmari Babar Kahini ahil. Gote Bharatborkhot Sholmari Babar Kahini, Bibhinno Dhoronor heri hol. India government ebar aru eta commission banai dile, that is Khosla Commission in 1970. Khosla Commission, Khosla was the retired Chief Justice of Punjab High Court. So, Punjab High Court Khosla di pelai he eta commission banale that was 1974 same report eta di pelai submit korile Shahnaz committee ji report disil তেওঁলোকেও দিলে আৰু Khosla talk to nearly 224 people লগত তেওঁলোকে কথা কলে again in 1980 Gumnami Baba story became popular এই Gumnami Baba 80 পপুলার হল কিন্তু ইতিমধ্যে আমি জানিছো বিজেপি গভর্নমেন্ট আহিল 1999 বিজেপি গভর্নমেন্টে এটা তাৰমানে অটল বিহাৰী বাজপেয়ীৰ প্ৰথমটো যেটো হেৰি শাসন
অটল বিহাৰী বাজপেয়ীৰ সময়ত মনোজ কুমাৰ মুখাৰ্জী ৰিটায়াৰ্ড সুপ্ৰিম কোৰ্ট জাজ নামৰ মনোজ কুমাৰ মুখাৰ্জী আণ্ডাৰত তত্ত্বাৱধানত এটা স্বতন্ত্ৰ কমিটি গঠন কৰি দিয়া হ'ল। এইবাৰ মনোজ কুমাৰ কমিটিয়ে তেওঁলোকে নট অনলি জাপান, থাইলেণ্ড, টাইহাকু, ৰাছিয়া ইত্যাদি ভিজিট কৰিলে, তেওঁলোকে বিভিন্ন দেশৰ 100 কনফিডেন্সিয়েল ফাইল তেওঁলোকে কনচাল্ট কৰিলে। এই কনচালটেশ্যনৰ পিছত তেওঁ পোনপ্ৰথমতে ক'লে যে in May 2006 the report was submitted to the Indian Parliament and the Parliament summarily rejected it. কারণ মুখার্জী কমিটিয়ে পোনপ্ৰথমতে ক'লে, সরকারিভাবে গঠিত এটা কমিটি পোনপ্ৰথমবাৰৰ বাবে ক'লে যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হোৱা নাই প্লেন ক্ৰেছত। গতিকে মুখাৰ্জী কমিশন, কাৰণ মুখাৰ্জী কমিশনে যেতিয়া ৰিপৰ্ট ছাবমিট কৰিলে অলৰেডি মনমোহন সিং পাৱাৰলৈ আহিল। মনমোহন সিং পাৱাৰলৈ আহিল মানে ইউপিএ গভৰ্ণমেণ্ট আহিল, ইউপিএ গভৰ্ণমেণ্ট মানে গতিকে আগৰ সিদ্ধান্তই বাহাল থাকিব। চ' মুখাৰ্জী কমিটি ৰিজেক্ট হ'ল। এতিয়া শেষ আশা কি? ভাৰতবাসীৰ বাবে শেষ আশা আছিল কিছুমান ক্লাছিফাইড ফাইল। ক্লাছিফাইড ফাইল মানে ভাৰত চৰকাৰৰ কিছুমান ছিক্ৰেট, টপ ছিক্ৰেট ইত্যাদি কিছুমান ক্লাছিফাইড ফাইল থাকে, যিবোৰ ফাইলত জনসাধাৰণৰ কাৰণে এক্সেসিবল নহয়। ইভেন দ্যাট নেভাৰ কামছ আণ্ডাৰ দি পেৰিফেৰি অফ RTI এক্ট। কিন্তু দেখা গৈছে দেৱেগৌড়া চৰকাৰৰ পৰা আৰম্ভ কৰি লাষ্ট আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী তেওঁৰ সময়লৈকে নৰেন্দ্ৰ মোদীলৈকে দেৰ আৰ সেভাৰেল ফাইলছ। এই দেৱেগৌড়া 990টা ফাইল, বিজেপি গভৰ্ণমেণ্ট 1916 চনতে 304টা ফাইল, তাৰপিছত মনমোহন সিঙে 1030টা ফাইল, আৰু লাষ্ট কিছুদিন আগতে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও কিছুমান ফাইল ডিক্লাছিফাইড কৰিলে। ডিক্লাছিফাইড কৰিলে মানে দিছ ফাইলছ আৰ বিং নাও অপেন টু অল ফৰ এক্সেছ। নাও ইউ কেন ডাউনলোড অল দিছ ফাইল। আৰু এই ফাইলখিনি ডাউনলোড কৰাৰ পিছতেই দৰাচলতে আমি দেখিছোঁ যে কিছুমান মানুহ আৰু কিছুমান অৰ্গেনাইজেশ্যন তেওঁলোকে এই নতুন ফাইলবিলাকক লৈ কাম কৰিবলৈ আৰম্ভ কৰিলে। চ' প্ৰথম যিজন মানুহ এতিয়ালৈকে গোটেই বিশ্বত চৰ্চিত নেতাজীৰ মৃত্যু ৰহস্য বা মৃত্যুৰ ঘটনাৱলীক লৈ পেলাই সেইজন হৈছে অনুজ ধৰ এণ্ড চন্দ্ৰচূড় ঘোষ। অনুজ ধৰ, হি ৱাজ দ্য ৰিপৰ্টাৰ অফ ইণ্ডিয়ান এক্সপ্ৰেছ, এণ্ড চন্দ্ৰচূড় ঘোষ, হি ইজ ইণ্টাৰনেশ্যনেলি এক্লেইমড এনভাইৰনমেণ্টেলিষ্ট। চ' তেওঁ লণ্ডনত পঢ়া শুনা কৰোঁতেই কিবা কাৰণত অনুজ ধৰৰ লগত যোগাযোগ হ'ল, আৰু তেওঁলোকে এই মিছন নেতাজী বুলি তেওঁলোকে এটা নিজৰ বন্ধুৰ মাজতে এটা কমিটি বনালে, আৰু তেওঁলোকে এই কিতাপবোৰ লিখিবলৈ আৰম্ভ কৰিলে। আমি যদি অৰ্গেনাইজেশ্যন হিচাপে দেখোঁ তেতিয়াহ'লে নেতাজী ৰিচাৰ্চ ব্যুৰ' বুলি এটা অৰ্গেনাইজেশ্যন অলৰেডি ভাৰতবৰ্ষত কাম কৰি আছে, য'ত সৌম্যব্ৰত দাসগুপ্ত বুলি এজন মানুহে এই বিষয়ত যথেষ্ট কাম কৰি আছে। এণ্ড দেন most importantly, মই অলৰেডি তেওঁৰ নাম এবাৰ কৈছোঁ, ডক্টৰ পুৰবী ৰায়, তেওঁ আছিল প্ৰফেচাৰ যাদৱপুৰ ইউনিভাৰ্চিটি। চ' কুণাল বোস, হি ৱাজ এ জাৰ্ণালিষ্ট, এণ্ড সৈকত নেওগী, হি ৱাজ লণ্ডন আৰ্কাইভৰ এজন কৰ্মচাৰী। গতিকে এইসকল মানুহে তেওঁলোকৰ বিভিন্ন কিতাপ, বিভিন্ন লিখনিৰ জৰিয়তে এই গোটেই বিষয়টো তেওঁলোকে জনসমাজলৈ লৈ আনিছে। চ' এতিয়া কথা হ'ল যে ইমানবোৰ কথা ইমানবোৰ মানুহে কৈ আছে, বা আমিও কৈছোঁ আজি কোনো হেৰি নোহোৱাকৈ, তে ফেমিলি মেম্বাৰ কি কয়? এতিয়ালৈকে সুভাষ চন্দ্ৰ বসুৰ নাতি, পৰিণাতি, ভতিজা, ভতিজী ইত্যাদি ইত্যাদি লৈ প্ৰায় মোৰ দেন 120 পিপল আৰ এলিভ ৰাইট নাও। তেওঁলোকৰ 90% বিশ্বাস কৰে যে নেতাজী সুভাষ চন্দ্ৰ বস প্লেন ক্ৰেছত মৰা নাই। কোনে কোনে বিশ্বাস কৰে যে মৰিছে বিশ্বাস কৰে শিশিৰ বোস, কাৰণ হি ৱাজ formerly a leader of Forward Bloc, and then he jumped to Congress. So whenever he entered in the periphery of the Congress, so it was bound to tell that Subhash Bose is died in the plane crash. And finally, Chandra Bose, he is a BJP member.
So being a BJP member, he cannot deny the decision of a government. So ultimately, these three people believe that Subhash Chandra Bose is no more. He died in the 1948, and all other people, they don't believe in the theory. Amar ajir akorkhon Iman Ali and Rupsi episode. Iman Ali tekhet এটা সময়ত তেখেতে আমাৰ ধুবুৰীৰ ডিঅ অফিচৰ এছিষ্টেণ্ট প্লানিং অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেখেত খুব হাত পকা ৰাইটাৰ বুলি আমি দাবী কৰিব নোৱাৰোঁ, বাট somehow he focused in an another way. তেওঁ কৰবাত নহয় কৰবাত এই বিষয়টো ফোকাস কৰিব চেষ্টা কৰিছে। সো তেওঁ এটা তথ্যটো অলপ বেলেগকৈ দিছে। এতিয়ালৈকে যি তিনিটা তথ্যই আমাক গোটেই ভাৰতবৰ্ষ বা পৃথিৱীতে চলি আছে সেইটো হৈছে 1948, এটা তথ্যই কৈ আছে 1985, আৰু এটা তথ্যই কৈছে ৰাছিয়াতে গ'ল, ৰাছিয়াতে সাইবেৰিয়াতে ঢুকাল। তেখেতেও সুভাষ বসুক হত্যা কৰিলে মানে সুভাষ বসু ইয়াতে মৃত্যু হোৱাৰ কথা ঘোষণা কৰিলে। বাট দি ডেট ডিফাৰ্স। একৰ্ডিং টু ইমান আলী, দি ডেট ইজ 25 আগষ্ট। তেখেতে কোৱা মতে 24 আগষ্টৰ মৰ্নিং, 25 আগষ্ট মৰ্নিং ৰূপসী এয়াৰপৰ্টত এখন প্লেন অৱতৰণ কৰিলে। প্লেনত অলটুগেদাৰ 5জন মানুহ আছিল। 3জন হাইলাক একেধৰণৰ মানুহ, তাৰে এজন সুভাষ বোস, 2জন তেওঁৰ ডেমিনে কি কয় তেওঁৰ বডি ডাবল, এজন বিশুবলামা বৈমানিক এণ্ড এছিষ্টেণ্ট বৈমানিক। এই 5জন মানুহে তেওঁলোকৰ একৰ্ডিং টু ইমান আলী, তেওঁ দৰাচলতে সুভাষ বসুক ৰাছিয়ালৈ নিব খুজিছিল। তেওঁৰ কাহিনীয়ে ৰাছিয়ালৈ নিবৰ কাৰণে টাইৱানৰ পৰা যেতিয়া টাইৱানলৈ গ'ল, ছাইগন এয়াৰপৰ্টৰ পৰা যেতিয়া তেওঁলোকৰ বিমানটো উৰা মাৰিলে, তেতিয়া তেওঁলোকে ভাবিলে তেওঁলোকে তিব্বত হৈ পেলাই তিব্বতৰ এইপিনেদি আহিবলৈ সুবিধা, কাৰণ এইখিনিত ব্ৰিটিছ ইয়াৰৰ এনেকুৱা পহৰা নাছিল। গতিকে তেওঁলোকে ভাবি লৈছিল যে এই দীৰ্ঘ পথ চোৱা আহিবৰ কাৰণে তেওঁলোকে প্ৰথমতে তিব্বত এয়াৰপৰ্টত লেণ্ড কৰিব, তাত ৰিফুৱেলিং কৰিব, এণ্ড দেন দে উইল মুভ টু Manchuria that was under the capture of Russia. So এইটো কাম কৰিবলৈ যাওঁতে দেখা গ'ল যে বিশুবলামাই সিদ্ধান্ত ল'লে কোনো কাৰণত ই নিৰাপদ নহয়, তিব্বত বিমানবন্দৰ নিৰাপদ নহয়। গতিকে তেওঁ যিহেতু আগে পিছে ৰূপসী এয়াৰপৰ্টত মাল অনা নিয়া কৰা জাহাজ চলাইছে, গতিকে তেওঁ সিদ্ধান্ত ল'লে ৰূপসী এয়াৰপৰ্টত ৰিফুৱেলিঙৰ ব্যৱস্থা আছে আৰু আমি ৰিফুৱেলিং কৰিব পাৰিম। মন কৰিবলগীয়া কথাটো হ'ল, আমি দ্বিতীয় বিশ্বযুদ্ধৰ চিত্ৰ শিলভদ্ৰৰ উপন্যাসত, গৌৰীপুৰ কেন্দ্ৰিক উপন্যাসতো পাইছোঁ আমি। ইভেন নেতাজী সুভাষ চন্দ্ৰ বোস visited Dhubri and Gauripur itself, and he led a meeting, led a vast gathering in the Gauripur field actually. তো আল্টিমেটলি এনেকুৱা হ'ব পাৰে যে সুভাষ বসুৰ নিৰ্দেশতেই হওক বা বিশুবলামাৰ পূৰ্ব অভিজ্ঞতাৰ কাৰণেই হওক, তেওঁলোকে ৰূপসী এয়াৰপৰ্টত বিমানখন অৱতৰণ কৰোৱালে। এখেতে আৰু এটা নতুন বস্তু এড কৰিছে, সেইটো হৈছে যে তেওঁ এটা নতুন কেৰেক্টাৰ সোমোৱাইছে ইয়াত, সেইটো হৈছে মণ্ডিলা মুৰ্মু এটা চাওতাল কেৰেক্টাৰ, আৰু মণ্ডিলা মুৰ্মু সেই সময়ত তেওঁৰ আৰু 2জন সহযোগীৰ সৈতে ৰূপসী এয়াৰপৰ্টৰ ৰাডাৰ মেইনটেনেন্সৰ কাম কৰিছিল, আৰু তেওঁলোকে অফিচিয়েল নহয়, কেজুৱেল লেবাৰ আছিল। ইম্পৰ্টেণ্ট কথাটো হৈছে, আমি যদি এইটো অকণমান ৰিলেট কৰোঁ, আমি যিবিলাকে ডাৱৰ আৰু নাই উপন্যাস পঢ়িছোঁ, আমি সেই চাহ বাগানৰ ওচৰত ডুমডুমা এয়াৰপৰ্টৰ কাহিনী জানো, যে সেই সময়ত স্থানীয় মানুহবিলাকে ব্ৰিটিছৰ এয়াৰপৰ্ট ভাঙি দিয়াৰ কাৰণে চেষ্টা কৰিছিল, এণ্ড ব্ৰিটিছ কৰ্তৃপক্ষই সেই এয়াৰপৰ্টসমূহক ৰক্ষা কৰিবৰ কাৰণে কিছুমান স্থানীয় ভলাণ্টিয়াৰ ৰাখিছিল। মে ইট বি
ইমান আলী চাহাবে ক'ৰবাত নহয় ক'ৰবাত ইয়াত ৰিলেট কৰিব খুজিছিল আৰু মণ্ডিলা মুৰ্মুৰ পৰা আৰম্ভ কৰি তেওঁ আৰু যি দুজন সহযোগী আছিল সেই সহযোগী দুজনৰ সৈতে মণ্ডিলা মুৰ্মুৱে যিদিনাখন ৰূপসীৰ এয়াৰপৰ্টত নেতাজী সুভাষ চন্দ্ৰ বসুৰ যিটো এয়াৰ বাছ সেইটো নামিল তেতিয়া মণ্ডিলা মুৰ্মুৱে লাহে লাহে ওচৰ চাপি আহিল এটা সময়ত তেওঁৰ লগৰ দুজনৰ হাতত যি মেচিন আছিল এয়াৰপৰ্টৰ ৰাডাৰৰ সৈতে সংযুক্ত হোৱা যি মেচিন সেই মেচিন তেওঁলোকে লৈ লগে ইয়াৰ কৰ্তৃপক্ষই কিন্তু মণ্ডিলা মুৰ্মুৱে তেওঁৰ মেচিনটো জমা নিদিলে আৰু তাৰ মেচিনত ৰেকৰ্ড হ'ল সেইদিনাখন 25 আগষ্টৰ গোটেই দিনটোৰ যি পৰিক্ৰমা সেই পৰিক্ৰমাটো মণ্ডিলা মুৰ্মুৰ মেচিনত ৰেকৰ্ড হ'ল আৰু মণ্ডিলা মুৰ্মুই কোৱা মতে লেখকে খুবেই চতুৰভাৱে তেওঁ নিজে নকৈ মণ্ডিলা মুৰ্মুৰ মুখেৰে কোৱাইছে আৰু মণ্ডিলা মুৰ্মুৱে কোৱা মতে সেইদিনাখন 24 আগষ্টৰ ৰাতি নেতাজী সুভাষ চন্দ্ৰ বসুৰ যিটো প্লেন সেই প্লেনটো ইয়াতে জ্বলাই দিয়া হ'ল এই জ্বলাই দিয়া পিছত তাৰ পিছদিনাখন মণ্ডিলা মুৰ্মুহঁতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ যি অস্থি ইত্যাদি আছিল সেই ইত্যাদিবোৰ লোৱাৰ চেষ্টা কৰিলে কিন্তু কোনো কাৰণত তেওঁলোকে সেইটো ল'ব নোৱাৰিলে স্থানীয় পুলিচ আৰু মিলিটাৰীৰ সহযোগত তেওঁলোকক খেদি দিয়া হ'ল তেওঁ কাহিনীটো ইয়াতে সামৰিছে আমি কাহিনীটোক সঁচা বা মিছা বুলি ক'বলৈ নাযাওঁ তিনিটা ভিন্ন ধৰ্মী ভিন্ন মতৰ দিশ নেতাজীৰ মৃত্যুৰ সৈতে জড়িত আমি অৰ্থাৎ ইমান আলী চাহাবে চতুৰ্থ মতটো তেখেতৰ গ্ৰন্থৰ মাজেদি আলোচনা কৰিব বিচাৰিছে মই এই কাৰণেই এই কথাখিনি কৈছোঁ যে আমাৰ যি তিনিজন মানুহক আমি মাতিছোঁ আজিৰ এই আলোচনাৰ কাৰণে সেই তিনিজন মানুহে নিজৰ ইনপুট দিব এট দি সেম টাইম আমি গ্ৰন্থকাৰৰ পৰাও দৰাচলতে তেওঁৰ লিখাৰ যিটো তেওঁ কেনেকৈ লিখিল কিয় লিখিল আৰু তেওঁ এই বস্তুটোক তেওঁৰ মতটোক মান্যতা দিবৰ কাৰণে বা অথেণ্টিচিটিৰ কাৰণে তেওঁৰ কিবা পৰিকল্পনা আছে নেকি গতিকে এই বিষয়ে তেখেতৰ মতটো আমি ল'ম লগতে আমি আমাৰ যি তিনিজন পেনেলিষ্ট যি আমাৰ আছে তেওঁলোকৰো এটা চমু মন্তব্য বা গ্ৰন্থখন আৰু ডেভেলপ কৰিব পৰাকৈ ব্যৱস্থাপনা কি কৰিব পৰা যায় যিটো দৰাচলতে আমাৰ অঞ্চলৰ এজন লেখকৰ কাৰণে এটা অত্যন্ত ভাল কাম হ'ব বুলি মই বিশ্বাস কৰোঁ মই এই গ্ৰন্থখনক শেষ কথা বুলি নকওঁ অন্যান্য বহু কথাৰ এটা কথা বুলি কম গতিকে মই আৰু বেছি বোধহয় বহুত বেছি সময় ল'লোঁ গতিকে মই আৰু বেছি সময় ল'ব নোখোজোঁ মই এতিয়া গ্ৰন্থকাৰক তেওঁৰ গ্ৰন্থখনৰ বিষয়ে তেওঁৰ লিখনিৰ উৎস তেওঁৰ তথ্যৰ উৎস বা তথ্যৰ গ্ৰহণযোগ্যতা সম্বন্ধে তেখেতে কি ক'ব মই তেখেতক অনুৰোধ কৰিছোঁ এই কথা ক'বৰ কাৰণে